মুখ্যমন্ত্ৰী মহোদয়ে এক বড় ষ্টেপ যোৱাকালি কেবিনেটত ল'লে। তাৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টি প্ৰদেশৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। চৰকাৰৰ এই কেবিনেট সিদ্ধান্তক আদৰণি জনাইছোঁ। গো মাংস সামাজিকভাৱে বাৰণ কৰাৰ কাৰণে বা বন্ধ কৰাৰ কাৰণে, যিহেতু আজি কিছুদিন আগতে আমি সকলো অৱগত, ৰাজ্যখনৰ সকলোখন ৰাইজ অৱগত, 5টাকৈ বিধানসভা নিৰ্বাচন উপ নিৰ্বাচন হৈ গৈছে। এই উপ নিৰ্বাচনত কংগ্ৰেছ দলৰ সন্মানীয় সাংসদ তথা সেই দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াই এতিয়া অতি গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ কথা সংবাদ মাধ্যমযোগে প্ৰকাশ কৰিছে। আৰু সেইটোত সমগ্ৰ চামগুৰিবাসী নহয়, সমগ্ৰ ৰাইজে অন্তৰত দুখ পাইছে যে ভাৰতীয় জনতা পাৰ্টীয়ে গো মাংস খুৱাই ভোট লাভ কৰিছে বা ভোট দান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ কাৰণে জনতাক ইনস্পায়াৰ্ড কৰিছিল। আৰু সেই কথাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইমিডিয়েট ৰিয়েকশ্যন দিছিল। আৰু সেই সকলো কথা চিন্তাৰ চৰ্চা কৰি যে আগন্তুক দিনত কোনো বিধানসভা নিৰ্বাচনেই নহওক, পঞ্চায়ত নিৰ্বাচন, লোকসভাই নহওক বা অন্যান্য লোকেল বডি ইলেকশ্যনেই হওক, এই কথাবিলাক চিন্তা চৰ্চা কৰি মুখ্যমন্ত্ৰী মহোদয়ে গো, যিটো আমি মাতা বুলি কওঁ, গো মাতা সনাতন সংস্কৃতি, এই গো মাতা হত্যা কৰি তাৰ খাদ্য খোৱাটো বাৰণ কৰিছে যে এইটো বন্ধ হ'ব লাগে। কেবিনেটে সিদ্ধান্ত ল'লে, তাৰ কাৰণে আমি আদৰণি জনাইছোঁ। নিশ্চিতভাৱে ৰকিবুল হুছেইন ডাঙৰীয়া যিটো কংগ্ৰেছ দলৰ সাংসদ, মই ভাবোঁ বিৰোধী পক্ষইও এই পদক্ষেপক আদৰণি আৰু সহযোগিতা আগবঢ়াব লাগে। গাহৰি মাংস গাহৰি মাতা বুলি নকওঁ, তেওঁলোক এইটোৱে ক'লোঁ যে গাহৰি মাতা নহয়, গৌ মাতা। সনাতন সংস্কৃতিত হিন্দুস্তানত গৌক পূজা কৰা হয়। গৰু বিহু আছে, ইয়াৰ হিষ্ট্ৰী আছে। গাহৰি বিহু আছে নেকি? ইয়াৰ অৱকাশ আছে, ইয়াৰ হিষ্ট্ৰী আছে। সেইকাৰণে এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰাকৈ মাননীয় মুখ্যমন্ত্ৰী যি বল্ড ষ্টেপ ল'লে, তাত আমি আদৰণি জনাইছোঁ। আৰু নিশ্চিতভাৱে তেওঁলোকে এইটো সহযোগিতা আগবঢ়াব। মই তেওঁলোকক আহ্বান জনাম সহযোগিতা আগবঢ়াব। মই বাৰম্বাৰ কৈছোঁ, আমি হেনো দলৰ এজন কাৰ্যকৰ্তা। আমাক যেতিয়াই থয় আমি তেনেকৈ কাম কৰিব। এতিয়াও কাম কৰি আছোঁ, ভৱিষ্যতেও কাম আগতো কৰি আছোঁ। মোৰ নেতৃত্ব কাৰ্যকৰ্তাৰ কাৰ্যকৰ্তাৰ কুশল নেতৃত্বৰ কাৰণে কাৰ্যকৰ্তাই যিদৰে সমষ্টিবিলাক সকলোকে সমাহিত কৰি এক টিম হিচাপে কাম কৰিছে, তাৰ ফল চৰকাৰখনেই পাইছে, দলেই পাইছে। দল বুলি নহয়, এটা সনাতন সংস্কৃতি বুলি এইটো খুটা গাঁত আছিল। ইতিমধ্যে 5 কিলোমিটাৰ বেকাৰ্ডত এইটো বন্ধ হৈ আছিলে, তথাপিও চেগাচলকৈ ক'ৰবাত চলিছিল। আৰু যেতিয়া কেবিনেটত সিদ্ধান্ত হ'ল, এই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। নিশ্চিতভাৱে যিসকলে এই আৰোপটো লগাইছিল যে গো মাংসৰ দি কেনে বিজেপিয়ে ভোট লোৱা বুলি, আনকি নিৰ্বাচনৰ সময়তো তেওঁলোকে এটা প্ৰপগণ্ডা চলাইছিল যে বিজেপিয়ে গো মাংস বিতৰণ কৰিছে। গোটেইবিলাকৰ কথা এতিয়া সমাপ্তি হ'ল, ফুল ষ্টপ হ'ল। সিদ্ধান্ত হোৱাৰ পিছত ইমপ্লিমেণ্টেশ্যন হ'ব। 100% ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমাৰ বিভিন্ন মেকানিজিম আছে, মেকানিজিমবিলাকে কাম কৰি যাব। অপজিশ্যনে এইটো আনিছিল না আৰোপটো, এইটোতো অহা নাছিলে না আছিলে, মইতো শুনা নাছিলোঁ। এইবাৰ উপ নিৰ্বাচনত এইটো চলিল। সেইকাৰণে এইটো সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰাৰ কাৰণে যেন ভৱিষ্যতে কোনো ইলেকশ্যনতে কোনো ৰাজনৈতিক দলে গো মাংস দি ভোট বিচাৰিব নোৱাৰে, তাক প্ৰভোগেট কৰিব নোৱাৰে। তেওঁলোকে বিচাৰিছিল না, তেওঁলোকে কৈছে এইটো বিজেপিৰ ফালতো কোৱা হোৱা নাছিলে। কৈছে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন মন্ত্ৰী, বৰ্তমানৰ সাংসদ, 10 লাখতকৈ অধিক ভোটত জিতি যোৱা সাংসদ, তেখেতে কৈছে। সেইকাৰণে এইটো ফুল ষ্টপ দিয়াটো ভাল হৈছে। মই এইটো আদৰণি জনাইছোঁ দলৰ তৰফৰ। প্ৰত্যেক নহয়, তেওঁ কৈছে না, তেওঁ এটা আৰোপ লগাইছেতো যে পাৰ্মিনেণ্ট এটা যেতিয়া ইয়াৰ প্ৰব্লেমটো এটা ৰিজল্ভ হৈ গ'ল। আৰু সত্যতা বুলি নহয়, এইটো ৰিজল্ভ হৈ গ'ল প্ৰব্লেমটো। এই ইছ্যুটো শেষ যোৱাকালি। গোটেই যতদোষ নন্দ ঘোষ হ'ল তেওঁ, ৰকিবুল হুছেইন ডাঙৰীয়া। তেওঁ যেতিয়া ক'লে যে চৰকাৰে লৈছে, সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে লৈছে, ঠিক আছে, চৰকাৰে এটা বল্ড ষ্টেপ লৈছে। বিজেপিৰ কাৰ্যকৰ্তাই চৰকাৰখন কৰিছে না। মিছা অভিযোগটো আমাৰ ওপৰত কিয় আহি থাকে? তেওঁ যিটো বিচাৰিছে সেইটো কৰি দিয়া হৈছে। যে অহা 7 তাৰিখে মন্ত্ৰীসভাৰ এটা অতি সৰু সম্প্ৰসাৰণ হ'বলৈ গৈ আছে। মই মুখ্যমন্ত্ৰী মহোদয়ক শুভেচ্ছা জনাইছোঁ যে বিধিগতভাৱে কাৰ্য পৰিচালনাৰে মহামহিম গভৰ্ণৰ ডাঙৰীয়াই তেখেতসকলক শপত বাক্য পাঠ দিব। এই ক্ষেত্ৰত সকলো সজাগ সচেতন হ'ব লাগিব।
মিছনাৰীসকলেও এইটো ভাবিব নালাগে এইটো মিছন হিচাপে কিয় কাম কৰি আছে এখন সনাতন সংস্কৃতিৰ ৰাষ্ট্ৰ হয় যদিও ধৰ্ম নিৰপেক্ষ ইয়াত কিন্তু দুটা মিলত এইখন দেশ বিভাগ কৰিছিল 1947 চনৰ 14 আগষ্টত পাকিস্তান পবিত্ৰ স্থান পাকিস্তান জিন্নাৰ নেতৃত্বত হৈছিল আৰু দ্বিতীয়খন হৈছিল হিন্দুস্তান তেতিয়া ভাৰতবৰ্ষ বুলি হোৱা নাছিল হিন্দুস্তানেই হৈছিল এই হিন্দুস্তান আৰু পাকিস্তান তাতে খ্ৰীষ্টান স্থান নাছিলে অৱশ্যে কাৰণ হ'ল মিছনাৰীসকলে আহিছে কিন্তু মিছনাৰীসকলে এই দুৰ্বলতাৰ সুযোগ ল'ব নালাগে গোটেই পাহাৰীয়া জিলাবিলাকত ৰাজ্যবিলাকত চাওক নৰ্থ ইষ্টৰ যিমান পাহাৰীয়া হেৰি আছে তাত ৰিম'ট এৰিয়াবিলাকত তেওঁলোকে গৈ খোপনি পুতিছে ধৰ্মান্তৰণৰ নিচিনা কামত জড়িত হৈছে দুখীয়াক সহায় কৰক আমি ৱেলকাম জনাম তাক সহায় কৰাৰ নিমিত্তে ধৰ্মৰ পৰিৱৰ্তন কৰাটো কনভাৰ্চন কৰাটো এইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে শিক্ষা দিয়ক উন্নত শিক্ষা দিয়ক মডাৰ্ণ টেকন'লজি এডপ্ট কৰক আধুনিক শিক্ষা দিয়ক ডনবক্স খুলিলেই যে কনভাৰ্চন কৰিব লাগে এইটো ক'ত লিখা আছে নেকি উদ্দেশ্যটো সেইটোৱেই হৈছে ছেইণ্ট মেৰিজ স্কুল খুলিব বা কিবা ছেইণ্ট জোচেফ স্কুল খুলিব যোগ শ্ৰেণী শিকাব এইটোতো হ'ব নালাগে যিটো মাদ্ৰাছা শিক্ষাৰ বন্ধ হৈ গৈছে যে তাত ধৰ্ম শিক্ষা দিয়া যে তাত আধুনিক শিক্ষা দিয়ক ঠিক তেওঁলোকে আধুনিক শিক্ষা দিয়ে কিন্তু আধুনিক শিক্ষাৰ নামত কিন্তু তেওঁলোকে কি কৰে ধৰ্মান্তৰৰ কাৰণে প্ৰয়াস কৰে মই ভাবোঁ তেনেকৈ কৰিব নালাগে আমাকো সন্মান দিব লাগে চৰকাৰী ব্যৱস্থা সকলো ক্ষেত্ৰতে ল'ব নালাগে মই ভাবোঁ নিজে নিজে জানিব লাগে যে ৰেচপেক্ট টু ইচ আদাৰ বুলি কৈছে ইংৰাজীত যে পৰস্পৰে পৰস্পৰৰ ভক্তি পৰস্পৰে পৰস্পৰৰ শ্ৰদ্ধা থাকিব লাগে এখন বাগিচা চব গোলাপে হ'ব নালাগে তগৰ নাহৰ থাকিব লাগে যদি ভাবে আমি পৃথিৱীৰ আটাইতকৈ ডাঙৰ আমি সকলোকে গ্ৰাস কৰিম এই মানসিকতাৰ পৰা মই ভাবোঁ সেই ধৰ্মযাজকসকল ধৰ্মগুৰুসকল আঁতৰি থাকিলে ভাল হয় আমিতো কাকো এপ্ৰ'চ কৰা নাই যে তোমাৰ ধৰ্মটো চেঞ্জ কৰি তুমি হিন্দু বা সনাতন সংস্কৃতি আহা তুমি ইছলামক বাদ দি সনাতন সংস্কৃতি আহা কিন্তু এটা কথা হৈছে এটা ট্ৰেণ্ড শুৰু হৈছে এতিয়া গম পাইছে মানুহখিনি চাওক যদি পাৰি ইয়াতো আনিব লাগে কিন্তু বিধায়কে কাম নকৰিব বিধানে কাম নকৰে মানুহৰ মেণ্টেলিটি ঠিক হ'ব লাগিব মই কৈছোঁ না প্ৰথমে যে ৰেচপেক্ট টু ইচ আদাৰ এইখন ধৰ্মনিৰপেক্ষ দেশ হিচাপে যদি এটা ধৰ্মৰ ওপৰতে আক্ৰমণ কৰি থাকে এইটো ধৰ্মনিৰপেক্ষৰ কেৰেক্টাৰটো ক'ত থাকে সাপে ভেকুলীক গিলা দিলে নহ'ব নহয় আমাক যদি ভেকুলী বনাইছে তেওঁলোকে সাপ হ'ব বিচাৰিছে কিন্তু যেনেকৈ চলি আছে আজি নৰ্থ ইষ্টৰ চব ওদালগুৰি জিলাত যাওক আপোনালোকে বাক্সা জিলাত যাওক এইখন তামোলপুৰতো হৈছে মোৰ ওচৰতে মাজুলী য'ত মানে সত্ৰপীঠ বুলি সত্ৰস্থান গুৱাহাটীৰ আশে পাশে আহিছে এইটো সাংঘাতিক দুৰ্ভাগ্যজনক ঘটনা মই তেওঁক মানে হেৰি নকৰোঁ দেই মোৰ মাক ভাল পোৱা মানে বেলেগক মই অন্যায় কৰা নুবুজা কিন্তু তেওঁলোকে সেই কথাটো বুজি পাব লাগে সংস্কৃতিত কৈছে যে ধৰ্মৰ ৰক্ষিত স্বধৰ্ম ৰক্ষা কৰিব লাগে কিন্তু স্বধৰ্ম ৰক্ষা কৰাৰ নামত অন্য ধৰ্মক আক্ৰমণ কৰিব নাপায় কিন্তু আক্ৰমণ চলিছে সনাতন সংস্কৃতিৰ ওপৰত দুইফালৰ পৰা তো সেইকাৰণে সকলোকে সংস্কৃত সকলোকে আমি আহ্বান জানো যে আমাৰো সনাতন সংস্কৃতিৰ সন্মানীয় ব্যক্তিসকলক সন্মান হ'ব পাৰে জীয়াই থকাৰ কাৰণে আমাৰ মন্দিৰ আমাৰ কালীবাৰী আমাৰ নামঘৰকেইটা আৰু সত্ৰকেইখনো জানো দৌলকেইটা জানো বাচি থাকে সেইটো তেওঁলোকে জানিব লাগে বাংলাদেশত যিটো ঘটনা ঘটি আছে সেইটো দুৰ্ভাগ্যজনক অতি নিন্দনীয় হৈছে এইটো অপৰাধো কৰিছে বুলি ক'ব চৰকাৰখনে তাত থকা চৰকাৰখনে নীৰৱ ভূমিকা পালন কৰি সনাতন সংস্কৃতিৰ যিসকল ব্যক্তিৰ ওপৰত আক্ৰমণ চলি আছে তেওঁলোকে পাহৰি গ'ল 71 চনত বাংলাদেশত হিন্দু জনসংখ্যা কিমান আছিল জোৰটো তাত কনভাৰ্চন কৰিছে জোৰ জবৰদস্তি বলপূৰ্বকভাৱে আপুনি কাশ্মীৰ ফাইল চাইছিলে ন লাইক ডেট সেই কাশ্মীৰ ফাইলৰ উদাহৰণ বাংলাদেশত ঘটি আছে আৰু এনেকুৱা আগ্ৰাসন হ'লে হয়তো আমাকো কৰিব নেকি কেতিয়াবা নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য